আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। যদি আপুনি চৰকাৰী ঘৰ পাব বিচাৰিছে তেন্তে কিছুমান নথিৰ প্ৰয়োজন হ'ব। কি নথি লাগিব সবিশেষ মই আপোনালোকক এতিয়া জনাই আছোঁ। মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিবলৈ কি নথি লাগিব আপুনি চাই লওক। চাওক, ইয়াতে আপোনাৰ যিসমূহ নথিৰ প্ৰয়োজন হ'ব, 1 নম্বৰত কোৱা আছে আধাৰ নাম্বাৰ। আধাৰ কাৰ্ডখন কিন্তু আপোনাৰ লাগিব, অৰ্থাৎ সেল্ফ এটেষ্টেড কপি আধাৰ কাৰ্ডখন লাগিব। দ্বিতীয়তে লাগিব জব কাৰ্ড, আপোনাৰ যিটো মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল জব কাৰ্ড আছে সেই জব কাৰ্ডখন লাগিব। 3 নম্বৰত লাগিব বেংক একাউণ্ট, আপোনাৰ বেংক একাউণ্টখন লাগিব, অৰিজিনেল আৰু ডুপ্লিকেট দুয়োখনেই লাগিব। 4 নম্বৰ লাগিব স্বচ্ছ ভাৰত মিছনৰ যি SBM নাম্বাৰ হয়, অৰ্থাৎ আপুনি যি টয়লেট লাভ কৰিছে, অৰ্থাৎ টয়লেটৰ বাবে আবেদন কৰিছে তাৰ এখন এপ্লিকেশ্যন নাম্বাৰ সেইটো আপোনাৰ লাগিব। 5 নম্বৰত লাগিব এফিডেভিট ষ্টেটিং দ্য বেনিফিচিয়াৰিজ or their family members do not want a পক্কা হাউচ। তাৰপিছত আপোনাৰ এখন এফিডেভিট লাগিব যে আপোনাৰ এতিয়ালৈকে কোনো ধৰণৰ পকা ঘৰ নাই আপোনাৰ ঘৰত, বা আপোনাৰ মেম্বাৰৰ আপোনাৰ সদস্যৰ কোনোৰে এটাও পকা ঘৰ নাই, সেইখন আপোনাৰ কিন্তু এফিডেভিট দিব লাগিব। এইকেইখন নথিৰ সৈতে কিন্তু আপুনি আবেদন কৰিব লাগিব। আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'ত লৈ আহি আছোঁ। সেয়ে আপুনি পেজটো ফ'ল' কৰি ৰাখক, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আনকো দেখাৰ সুযোগ কৰি দিয়ক, যাতে সকলোৱে এই সুবিধা ল'ব পাৰে। আজিলৈ মানে ধন্যবাদ।